বাক্সা জিলাৰ ককলাবাৰী চাপাগুৰি মৌজাৰ এলেকাৰ এখন গাঁও গাঁওখনৰ নাম শিলবাৰী গাঁওখনৰ আছে এক সুকীয়া ইতিহাস এই শিলবাৰী গাঁৱতে প্ৰয়াত ঘনকান্ত বড়ো আৰু প্ৰয়াত নবীন বসুমতাৰীৰ সৈতে মিলি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই থিৰ জহলাৰ গৃহত আছিল আত্মগোপন কৰি দিনত বিভিন্ন ঠাইত সভা সমিতি পাতি থিৰ জহলাৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰি নিশাটো কটাইছিল এনেদৰে সমগ্ৰ এলেকাত বিষ্ণুপ্ৰসাদ ৰাভাই সংগঠনৰ শক্তি মজবুত কৰি গৈছিল আজি আমি ক'ব বিচাৰিছো তেনে দুটি পৰিয়ালৰ কথা যি দুটি পৰিয়ালত বিষ্ণুপ্ৰসাদ ৰাভাই নিশাৰ আহাৰ গ্ৰহণ কৰি নিশা কটাই আন্দোলন চলাই গৈছিল প্ৰয়াত থিৰ জহলাৰ পত্নী ৰঞ্জনী জহলাৱে ৰাভাৰ খোৱা লোৱাৰ ব্যৱস্থা কৰিছিল 100 বছৰে ৰঞ্জনী জহলাৱে এতিয়াও সোঁৱৰণ কৰে সেই সোণশিৰীয়া দিনবোৰ বহাগ বিহুৰ আগে আগে এনেকৈ আহি আৰু মিটিং কৰে মিটিঙত ধীৰে কৰে কথা কয় মিটিংবিলাকক খুব ভালকৈ শুনিব নাপাওঁ আৰু আমি ভাত বনোৱা মানুহ না ইমান মানুহক ভাত বনাই দিব লাগিব 25 জন 26 জন 50 জনক লাগে একদিন আহোঁতে আমাৰ কুঁৱা আছে সেই কুঁৱাটোত তাতে এখন প্লেট আছে গা ধোৱা ইফালে পুলিচ মিলিটাৰী আহি আছে দক্ষিণ চাইডৰ পৰা আমি ক'লোঁ পুলিচ আহিছে মিলিটাৰী আহিছে কমৰেড উঠা কমৰেড বুলি মাতা আছিল উঠা বোলে আমাৰ মালিকে সেনেকৈ নাই নুঠে একদম চাবোন এইটো ফেনাল এইটো বগা কৰি তাতে গা ধুই আছে ইফালে পুলিচ মিলিটাৰী আৰু ঘূৰি চাই ফিৰি চাই ধৰবা নোৱাৰে মানুহটো সেনেকৈ গেলি ৰে একেদৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ সহযোগী প্ৰয়াত গৌৰীকান্ত ব্ৰহ্মৰ পত্নী জাথুবী ব্ৰহ্ময়ো কৈ গ'ল ৰাভাক লগ পোৱাৰ জীৱন্ত কাহিনীবোৰ আমাৰ তাৰমানে একদিন আহিছিল মালিকৰ লগত আহাতৰ তাতে ভাত ৰান্ধে এনেকৈ বুলি ক'লা তাৰপিছত ভাত চাত ৰান্ধি বাঢ়ি খুৱাং তাৰপিছত ৰাতিতে সি উঠি যায় লোকে থাকি নাথাকে মালিকৰ লগত আহে আহি বাপাৰ লগত যায় থিৰ জহলাৰ লগত আৰু নবীন ছেক্ৰেটৰীৰ লগত তাহাৰ লগত যায় আমাৰ মালিকৰ তাতে যায় ফুৰিবা এই সেনেকৈ আহে এই পাৰ্টিকত দি ফুৰিব যোৱা আছিল তাৰমানে কমিউনিষ্ট পাৰ্টিকত তাতে কমিউনিষ্ট পাৰ্টিকত যাওঁতে আৰু আহে সেনেকৈ আৰু আমাৰ একদম কমলাবাৰীতো যায় হেৰি আউবা গামৰা হাতত তাততে থাকে ভিনেক হৈ তাৰপিছত দংপাৰৰ নবীন ছেক্ৰেটৰীৰ হাতত যায় আৰু থিৰ জহলাৰ বাপা তাতে যায় আমাৰ তাকে আহে তাৰপিছত কেতিয়াবা আমাৰ তাত ভাত চাত খাই আমি ৰান্ধি বাঢ়ি খুৱাই খেদাম তাৰপিছত ৰাতিৰ ভিতৰতে যায় ৰাভাৰ আভাই পোহৰাই তোলা সেই অঞ্চলে আজিও বহন কৰি আছে এক সুকীয়া ইতিহাস বাক্সাৰ পৰা দামোদৰ তালুকদাৰ বাতৰি বিভাগ DD অসম